এই যে প্ৰাগ চিনে এৱাৰ্ড 2013 লাইফ টাইম এচিভমেণ্ট শিতানৰ বাবে নিৰ্বাচন কৰা হৈছে এগৰাকী খ্যাতিমান তথা এসময়ৰ সুদৰ্শন নায়ক বিজু ফুকন ডাঙৰীয়াক আমি এটা সমস্যাৰ হাত চাপোৰে বিজুদাক ৱেলকাম কৰিব খোজো অডিয়েন্সে চাগে বাট চাই আছে যে বিজুদাৰ কিছু ছবিৰ অংশ আমি যেন দেখা পাওঁ তাৰ কাৰণে we have a special audio visual for Biju Fukan. Can we have the audio visual please? বিভিন্ন চৰিত্ৰত স্বতঃস্ফূৰ্ত অভিনয়েৰে দৰ্শকক বিশেষভাৱে আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা চিৰসেউজ অভিনেতা বিজু ফুকনৰ জন্ম হৈছিল 1947 চনৰ 18 ফেব্ৰুৱাৰীত দেৰগাঁৱত মাতৃ নলিনীমালা ফুকন আৰু পিতৃ স্বৰ্গীয় অতুল চন্দ্ৰ ফুকন বিজু ফুকনে শৈশৱ আৰু যৌৱনৰ বেছিভাগ সময় অতিবাহিত কৰিছিল ডিব্ৰুগড়তে আৰু কলেজীয়া শিক্ষা সাং কৰিছিল ডিব্ৰুগড়ৰ কানৈ কলেজৰ পৰা বিজু ফুকনৰ জন্মগত নাম আছিল বিজয় ফুকন ছবি জগতলৈ অহাৰ পিছতহে তেওঁ ঘৰুৱা নাম বিজু ৰূপে পৰিচিত হয় 1970 চনতে সৰ্বকালৰ সফল অসমীয়া ছবি হিচাপে পৰিগণিত পৰিচালক ব্ৰজেন বৰুৱাৰ ডক্টৰ বেজবৰুৱাত এটা তেনেই সৰু চৰিত্ৰৰ যোগেদি ৰূপালী পৰ্দাত ভুমুকি মৰা এইগৰাকী খ্যাতনামা অভিনেতাই একেটা বছৰতে নিপ বৰুৱা পৰিচালিত ছবি বৰুৱাৰ সংসাৰত নায়কৰ চৰিত্ৰত অভিনয় কৰি পাছলৈ অসমীয়া চলচ্চিত্ৰৰ এগৰাকী তাৰকা অভিনেতালৈ পৰিণত হয় উল্লেখ্য যে 70 আৰু 80 দশকত তেখেতে প্ৰায় 40খন ছবিত নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল চকুৰ পানী দেখুৱাই কাৰো পুতো ভিক্ষান কৰিবি আমি আমাৰ প্ৰাপ্য আদায় কৰিম জোৰ কৰি এই দুনিয়াত নাই বাপ নাই মা আমার নাই মোহব্বত এই দুনিয়াত নাই বাপ নাই মা আমার নাই মোহব্বত দিল দিবিকা অসমীয়া ছবিৰ সমান্তৰালকৈ কেইবাখনো বাংলা ভাষাৰ ছবিতো অভিনয় কৰিছিল বিজু ফুকনে সেইবোৰ কথাটো দৰকাৰ নাই তোক মই হেৰি দিছো নেকি তোক মই বাপেৰ ঘৰলৈ খেদি দিছো নেকি নাই দিয়া মই কেতিয়া কাৰ লগত শুম সেইটো মোৰ কথা সেইটো মই ঠিক কৰিম আৰু মোক খুচি ৰূপালী পৰ্দাৰ উপৰিও বিজু ফুকন এগৰাকী মঞ্চ সফল অভিনেতা অসমৰ আগশাৰীৰ ভ্ৰাম্যমান দল আবাহন থিয়েটাৰ আৰু ভাগ্যদেৱীৰ মঞ্চত কৰা বিজু ফুকনৰ সাৱলীল অভিনয় আজিও দৰ্শকৰ মনত সজীৱ হৈ আছে নাম নাজানো চালা তোৰ সপন তই মোক চিনি পোৱা নাই তোৰ না 1 ডজন মাইকী মই সেৱেৰা কৰিব পাৰো জানো নাজানো এজনী আনিলো কাৰণে হিংসা লাগিছে বিভিন্ন চৰিত্ৰত স্বতঃস্ফূৰ্ত অভিনয়েৰে দৰ্শকক আকৰ্ষিত কৰিবলৈ সক্ষম হোৱা বিজু ফুকনৰ অভিনয়ত এক শান্ত সৌম্য অজটিল অভিব্যক্তি ফুটি উঠা পৰিলক্ষিত হয় অভিনয়ৰ উপৰিও 80 দশকতে বিজু ফুকনে পৰিচালনাৰ দিশত হাত দিয়ে বিজু ফুকন পৰিচালিত ভাই ভাই ছবিখনে ব্যৱসায়িক দিশত সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল অভিনয় আৰু চলচ্চিত্ৰ পৰিচালনাকে পেছা হিচাপে লোৱা ফুকনে বৰ্তমানলৈকো অভিনয় আৰু পৰিচালনা সুচাৰুৰূপে চলাই গৈ কলাপ্ৰেমীৰ আশীষ আৰু মৰম বুটলিবলৈ সক্ষম হৈছে 1971 চনত অসমীয়া চলচ্চিত্ৰ অৰণ্যই ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈ পুৰস্কাৰ লাভ কৰাত সেই ছবিৰ নায়ক বিজু ফুকনকো ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত কৰা হৈছিল ইয়াৰ উপৰি 1987 আৰু 1995 চনত ইণ্ডিয়ান পেনোৰামা শিতানৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ এগৰাকী সন্মানীয় জুৰীৰ সদস্য হিচাপে আমন্ত্ৰিত হৈছিল বিজু ফুকন অসমীয়া ছবি জগতৰ ব্যক্তিত্বশালী এই চিৰসেউজ তাৰকা অভিনেতাজনক আজি প্ৰাগৰ তৰফৰ পৰা জীৱনজোৰা সাধনা বঁটা আগবঢ়াবলৈ পাই প্ৰাগৰ পৰিয়ালৰ প্ৰতিজন সদস্যই কৃতাৰ্থ মানিছো আৰু লগতে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো We have on stage our superstar Biju Fukan. এয়া মঞ্চত বিজু ফুকনৰ বিজুদাৰ মৰমৰ ভাতৃসকল প্ৰাগ চেনেলৰ কৌশিক আৰু এয়া অংশুমান বিজুদাৰ
আত্মাৰ এফাল আৰু বিজুদাৰ লগত যদি আমি তেখেতৰ নায়িকাসকলক নেদেখো তেতিয়াহ'লে চাগে অকণমান মনটো বেয়া লাগিব গতিকে we have on stage the most beautiful pairing with Biju Fukan, the beautiful Mirla Borwa, মৃদুলা as well as we will also have on stage Moloya Goswami. চলচ্চিত্ৰত নিশ্চয় আধৰুৱা হৈ ৰ'ব যদি মৃদুলা নাথাকে, যদি মলয়া নাথাকে, বিজুদাৰ আশে-পাশে। অতি সন্মানেৰে মঞ্চলৈ আদৰিব খুজিছোঁ আমাৰ অসমৰ ৰাজনীতিৰ, অসমৰ বৰ্তমান ৰাজনীতিৰ পিতৃস্বৰূপ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী আদৰৰ শ্ৰীযুত তৰুণ গগৈ ডাঙৰীয়াক তেখেতক প্ৰাগ চেনেলৰ পৰা আমন্ত্ৰণ জনোৱা হৈছিলে সন্মান সহকাৰে আমাৰ আদৰৰ বিজুদাক লাইফ টাইম এচিভমেণ্ট পুৰস্কাৰটি আগবঢ়োৱাৰ বাবে। এয়া মঞ্চত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। We have our very lovable, very sweet and very talented Pooja Bhatt with us. with us. And Kalpana Lajmi. our own Kalpana Lajmi and Rahul Lohani. রাহুল এয়া মঞ্চত পরিচালিকা কল্পনা লাজমি, অভিনেত্রী পরিচালিকা পূজা ভাট। Now we proceed with the felicitation and award ceremony. To এয়া our সঞ্জীৱ নাৰায়ণে সম্বৰ্ধনা জনাইছে আমাৰ পৰম্পৰাগত ফুলাম গামোচাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু আমাৰ সন্মানীয় এটি ফুলৰ তোৰাৰে আদৰিছে। সুবাসিত হওক আমাৰ চৌপাশ। আৰু এবাৰ আদৰণি জনাবলৈ আগবাঢ়িছে আমাৰ সন্মানীয় অতিথিদ্বয় পূজা ভাট। এখনি পৰম্পৰাগত ফুলাম গামোচা আৰু একটি ফুলৰ থোপা। এবাৰ এখনি আমাৰ কাঁহৰ শৰাই, যি আমাৰ গৌৰৱৰ প্ৰতীক। আমাৰ এক অসমৰ কাঁহ শিল্পৰ যুগমীয়া এক সন্মান কঢ়িওৱা এইখনি বঁটা আৰু কল্পনা লাজমিক এবাৰ সম্বৰ্ধনা জনোৱা হৈছে পৰম্পৰাগত ফুলাম গামোচা, ফুলৰ থোপা আৰু এয়া এখনি কাঁহৰ শৰাই। এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত আমি সেই সুযোগটো আগবঢ়াব খুজিছোঁ। বিজুদাক yes, please. সন্মান জনাব। I'll request our Honorable Chief Minister, Tarun Gogoi Dangoriak, to felicitate Biju Fukan and hand over the Lifetime Achievement Award along with the trophy and the check of rupees 50,000. এয়া পূজা ভাতে মানপত্ৰখন আগবঢ়াব আমাৰ মৰমৰ বিজুদালৈ। এইবাৰ কল্পনা লাজমিয়ে আগবঢ়াইছে Everyone loves Biju Da a lot, so ceremony to Okoman Digholia hobo, but
So this is a very beautiful moment, and in fact, the next generation would love to see this very beautiful moment, maybe in a video form or maybe in a picture. And we would now request Mr. Prakash Jha to kindly, from LG, to kindly come and present his gift as well. And there is also a gift voucher from the Hotel Gateway Grandeur, who is also a hospitality partner. See এবার this আমি so- মাননীয় মুখ্যমন্ত্রী ডাঙরিয়াক তেখেতৰ দুআষাৰ আশীৰ্বাদ দুটা প্ৰয়োজনীয় সুন্দৰ কথা যি আমাক উৎসাহিত কৰিব আমাৰ চলচ্চিত্ৰ শিল্পক উৎসাহিত কৰিব পৰা আমি দুটা তেখেতৰ মনৰ কথা আমি শুনিবলৈ আশা কৰিছোঁ এয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰাগ চেনেলৰ CMD সঞ্জীৱ নাৰায়ণ ডাঙৰীয়া কল্পনা লাজমী ডাঙৰীয়া পূজা ভাট অৰুণ শৰ্মা ডাঙৰীয়া আজি লাইফ টাইম এৱাৰ্ডী বিজু ফুকন ডাঙৰীয়া JP দাস আদিল হুছেইন ডাঙৰীয়া আমাৰ মলয়া গোস্বামী আৰু মৃদুলা বৰুৱা বিশিষ্ট শিল্পীসকল আৰু সমবেত সুধীবৃন্দ আজিৰ অনুষ্ঠানত যোগ দি সঁচাকৈ মই আনন্দিত হৈছোঁ আৰু লগতে অৱশ্যে দুখো লাগিছে যে মই ৰাজনীতি নকৰি এই ফিল্ম জগতত যোৱাহেঁতেন ভাল আছিল নেকি কাৰণ ফিল্মত সকলোৱে গুণ গায় ভাল ভাল মানুহক লগ পাব পাৰি নাচো কৰিব পাৰি গানো গাইব পাৰি আমাৰ ৰাজনীতিত বোকা সকলো ধৰণৰ গালা গালি তো আজি ইয়ালৈ আহি কেতিয়াবা কেতিয়াবা ভাবোঁ যে মই ভুলেই কৰিলোঁ নেকি যা হওক আজি এই অনুষ্ঠানত যোগ দি মই সঁচাকৈ আনন্দিত হৈছোঁ আৰু এওঁলোকৰ লগত কোম্পানী হৈ মোৰো কেইবছৰমান কমি গৈছে যেন লাগিছে অৱশ্যে আজিকালি এইবোৰ নাচো মই বুজি নাপাওঁ নতুন নতুন ধৰণৰ নাচ আমাৰ দিনত নাচো বেলেগ আছিল মলয়া গোস্বামীৰ দিনতে হওক বা বাকীসকলৰ দিনত আজি নাচ বেলেগ বেলেগ হৈছে আৰু সমাজৰ যেতিয়া পৰিৱৰ্তন হৈছে পৰিৱৰ্তন হ'ব লাগিব নাচেই হওক কাপোৰ কানিয়েই হওক ড্ৰেছেই হওক ডিজাইনেই হওক চকচকীয়া ডিজাইনবোৰ দেখি আমাৰে কেতিয়াবা বাছ খাওঁ ভাল লাগে মই কৈছোঁ যে আমিও বিচাৰিছোঁ অসমখন অলপমান চকচকীয়া হোৱাটো বিচাৰিছোঁ সকলো দিশতে আমাৰ পুৰুষবিলাকো দেখিছোঁ কাপোৰে কানিয়ে মহিলাবিলাক আৰু বেছিয়ে চকচকা দেখিছোঁ আজি আমি ভাবোঁ যে এই পৰিৱৰ্তনৰ যুগত আমাৰ চিনেমাৰো পৰিৱৰ্তন হ'ব লাগিব আজিৰ যুগৰ লগত খাপ খোৱাকৈ আজিৰ দৰ্শকে বিচৰা ধৰণেৰে আমি চলচ্চিত্ৰ কৰিব লাগিব আৰু নিশ্চয় সেইটোও কৰিব আজি আমি ভাল পাইছোঁ যে আজি যি গতানুগতিক পৰিৱৰ্তন হৈছে এই পৰিৱৰ্তনৰ লগত অসমীয়া সমাজো আজি পৰিৱৰ্তনক আঁকোৱালি লৈছে আৰু সেই পৰিৱৰ্তনক আমি আঁকোৱালি ল'ব লাগিব সকলো দিশতে আজি সাংস্কৃতিৰ ক্ষেত্ৰতেই হওক হয় অতীতক অৱশ্যে আমি পাহৰি যাব নালাগিব অতীতৰ সংস্কৃতিয়ে হওক কলাই হওক আমি সেইটো পাহৰি গৈ কিন্তু বৰ্তমান আধুনিক যুগৰ লগতো আমি এটা ব্লেণ্ডিং কৰিব লাগিব যদি ব্লেণ্ডিং কৰিব নোৱাৰোঁ তেতিয়াও আমি দৰ্শকৰ কাৰণ এইটো এটা মনোৰঞ্জন এই মনোৰঞ্জনৰ দ্বাৰা আমি আমাৰ পৰিৱৰ্তনো বিচাৰিছোঁ মনোৰঞ্জনৰ দ্বাৰা সমাজৰ পৰিৱৰ্তন বিচৰা হৈছে আজি চিনেমা জগতো বা আজি সংস্কৃতিয়ে হওক আমি নৃত্য হওক গীতেই হওক গান বাজনাই আজি পৰিৱৰ্তন বিচাৰিছে যি পৰিৱৰ্তনে যাতে আমাৰ মাজত সদ্ভাৱেই হওক সম্প্ৰীতিয়েই হওক বা আমূল পৰিৱৰ্তন আজি কৰিবলৈ বিচাৰিছে আজি আমি ভাল পাইছোঁ যে প্ৰাগ চেনেল মই চৰকাৰ কৰা 2001 চনত আমি চৰকাৰ কৰিছিলোঁ আৰু প্ৰাগ চেনেল সমানে আজি সেই সময়তে জন্ম লৈছিল
প্ৰাগৰ লগত বোধহয় মোৰ কিবা সম্বন্ধ অতীতৰ পৰা আছিল। আজি প্ৰাগো যেনেকৈ আজি উন্নত হৈছে বেলেগ বেলেগ দিশত, অসমো বিভিন্ন দিশত আজি আগুৱাই গৈছে। আজি এটি শুনি ভাল পাইছোঁ যে অসমীয়া চলচ্চিত্ৰ এতিয়া আকৌ আজি ঠন ধৰি গা উঠিছে। কাৰণ আমাৰ মাজত যিবিলাক টেলেণ্টেড আজি দেখা পাইছোঁ, এই টেলেণ্টখিনিক বিকাশৰ ক্ষেত্ৰত প্ৰাগ আজি চেনেলে যথেষ্ট, আজি আমাৰ সঞ্জীৱ নাৰায়ণকে আদি কৰি তেওঁলোকে যিটো ভূমিকা কৰিছে, মই তেওঁলোকক প্ৰশংসা কৰিছোঁ। আৰু আজি তেওঁলোকে যিটো ফিউচাৰৰ কথা ভাবিছে, হয় অতীত বৰ্তমান আৰু ভৱিষ্যতে যিটো এম্বিশ্যন কৰিবলৈ বিচাৰিছে, যে অকল অসমৰ মতে আবদ্ধ নাথাকি অসমৰ বাহিৰত নহয় ইণ্টাৰনেশ্যনেল, হয় আমাৰ টেলেণ্ট আছে, উই আৰ কেপেবল। এই যে আত্মবিশ্বাসটো ঘূৰি আহিছে, ই অসমৰ কাৰণে শুভ লক্ষণ। আজি আমি সেইদিনাখনেও দেখিছোঁ যে সকলো ক্ষেত্ৰত আজি আদিল চাহে কয়, আজি বিভিন্ন দিশত আজি আমাৰ শিল্পীসকলেও আজি যথেষ্ট খ্যাতি অৰ্জন কৰিছে। এইটো অসমৰ কাৰণে শুভ লক্ষণ। আৰু আজি তেওঁলোকে ভাবিছে যে আমি কেৱল অসমতে নহয়, হয় এই শ্ব'বিলাক আজি আইফাই যেনেকৈ পৃথিৱীৰ বেলেগ বেলেগ ঠাইত কৰিছে, আজি প্লাগ চেনেলেও যিটো বিচাৰিছে যে আমি বেংগলোৰতে নহয়, বম্বেতে নহয়, আৰু ভাৰতবৰ্ষৰ বাহিৰলৈ যোৱাৰ যিটো প্ৰচেষ্টা, যিটো হাই এম্বিশ্যন, সেই এম্বিশ্যন দেখি মই আটাইতকৈ সুখী যে আজি আমি আমাৰ মানুহে অসমীয়া মানুহ এতিয়া সপোন ডাঙৰ দেখিবলৈ শিকিছে। আৰু সেইটোৱে আছিল আমাৰ শিল্পী ভূপেন দাৰুক আছিল, যে তেওঁ সাগৰত সাঁতুৰিবলৈ বিচাৰিছিল। আমি সাগৰত ব্ৰহ্মপুত্ৰৰ পৰা পাৰ হৈ আমি সাগৰত এতিয়া সাঁতুৰিব লাগিব। মই দীঘলীয়া নকওঁ, বিজু ফুকনলৈ সেই সময়তটো বিজু সমান পপুলাৰিটিয়ে হওক, জনপ্ৰিয়তাই হওক, তেওঁৰ খোজ কাটলেই কওক, কথা কোৱাৰ ধৰণেই কওক, কাপোৰ কানি পিন্ধালেই, যিটো নেচাৰেল আৰ্টিষ্টিক সেইখিনি গুণ তেওঁৰ তাত আছে। আৰু ইয়াৰ পৰা নতুন প্ৰজন্মই যথেষ্ট উৎসাহিত হ'ব। তেওঁৰো মই সুস্বাস্থ্য ভৱিষ্যত কামনা কৰিছোঁ। শেষত বিহু আহি আছে, আৰু ইয়াত এতিয়া দেখিছোঁ অসমৰ মানুহ বিহু বলিয়াই হৈ গৈছে, আৰু এইটো ভাল হৈছে। আৰু মাজে মাজে ময়ো লগতে বলিয়া হৈ যাওঁ। মই আশা কৰোঁ যে শেষত আমাৰ বিহু আহিছে, সকলোৱে যেনে বিহু আমি আনন্দৰে উপভোগ কৰোঁ। ভৱিষ্যত যাতে অসমৰ উজ্জ্বল হয়, প্ৰাগ চেনেলৰ মই ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আৰু লগতে আমাৰ আৰ্টিষ্টসকল, অসমীয়া চিনেমা শিল্প কলা কৃষ্টিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ। জয় হিন্দ। ধন্যবাদ। আশা কৰোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু কেইটামান মুহূৰ্ত আমাৰ মাজত থাকিব।